নমস্কাৰ এনিটক্সৰ ষ্টুডিঅ'ত মই ইমৰান লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ বাতৰি শিক্ষক নিযুক্তি লৈ এবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বিশেষ ঘোষণা এবাৰ নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব কেইটামান বিশেষ নিয়ম কি নিয়মৰ মাজেৰে এবাৰ শিক্ষক নিযুক্তি দিয়া হ'ব লৈ আহিছোঁ সবিশেষ শিক্ষকৰ চাকৰিক লৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ নিযুক্তি পালে কেতিয়াও নহব বদলি শিক্ষকৰ চাকৰিক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা নিজেই বাছনি কৰিব পাৰিব নিজৰ কৰ্মস্থলী কিন্তু নিযুক্তি পোৱাৰ পিছত বদলিৰ বাবে কৰিব নোৱাৰিব আবেদন অতি শীঘ্ৰে স্কুল কৰ্তৃপক্ষক দিয়া হ'ব নিযুক্তিৰ দায়িত্ব নতুন নিয়ম আহিব প্ৰাথমিক শিক্ষকৰ ক্ষেত্ৰত নতুনকৈ নিযুক্তি পাবলগীয়া শিক্ষকৰ বাবে হ'ব বিশেষ ব্যৱস্থা এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছোঁ শিক্ষকৰ চাকৰিক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বদলিৰ ক্ষেত্ৰত কোনো ধৰণৰ আবেদন কৰিব নোৱাৰিব শিক্ষকে নিজেই বাছনি কৰিব পাৰিব নিজৰ কৰ্মস্থলী কিন্তু অতি শীঘ্ৰে যি স্কুল কৰ্তৃপক্ষক যি শিক্ষকৰ বাবে নিযুক্তি পদৰ বাবে যি বিজ্ঞাপন দিব পাৰিব এইবাৰ স্কুল বিভাগৰ ফালৰ পৰা দিব পাৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ নিয়ম আহিব প্ৰাথমিক শিক্ষকৰ ক্ষেত্ৰত এই ঘোষণা কৰিছে আজিৰ এক গুণোৎসৱৰ উৎসৱত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ সকলোকে জনাবলৈ চেষ্টা কৰিছোঁ শিক্ষকৰ চাকৰিক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা এইবাৰ নিজেই বাছনি কৰিব পাৰিব নিজৰ কৰ্মস্থলী এই সন্দৰ্ভত আমাৰ হাতত আহি পৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্য সেই মন্তব্য আপোনালোকলৈ আগবঢ়াইছোঁ আমি তাতে দিম যে এইটো এটা সেপাৰেট ক্যাডাৰ হয় ইয়াৰ পৰা ট্ৰান্সফাৰ পোষ্টিং কেতিয়াও কৰিব পৰা নাযাব অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেণ্ট এজনে সাউথ সালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পোষ্টিঙৰ যেটো ব্যৱস্থা শিক্ষা বিভাগত লাহে লাহে নেক্সট 10 ইয়াৰ্স আমি তাক নোহোৱা কৰিব লাগে জিলাৰ পৰিৱৰ্তে স্কুলক আমি কেডাৰ বনাব লাগে আৰু লাহে লাহে স্কুলক যেতিয়া আমি কেডাৰ বনাম ইভেন ইন হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব কিন্তু মই ভাবো যে এআই দিনত it is not a difficult job not a tough job আমি এটা অহাস 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে instead of district school become the cadre সার্ভিস রুলতে আমি আনিব লাগে যে এবাৰ এখন স্কুলত এপয়েন্টমেন্ট হলে তেও জীবনৰ কাৰণে তাতে থাকিব লাগিব হি উইল নট বি ট্ৰান্সফাৰ্ড এট অল কিন্তু জোৰহাট বুলি নিযুক্তি নহব নিযুক্তি হ'ব সেই বিদ্যালয়খনৰ বিপৰীতেহে লৰাজনে আবেদন কৰিব লেট 1000 ষ্টুডেন্ট এপ্লাই এগেইনষ্ট দ্যাট স্কুল লেট 2000 ষ্টুডেন্ট এপ্লাই এগেইনষ্ট দা স্কুল আটাইতকৈ ভাল মেৰিট জনক আমি তাতে দিম যে এইটো এটা সেপাৰেট ক্যাডাৰ হয় ইয়াৰ পৰা ট্ৰান্সফাৰ পোষ্টিং কেতিয়াও কৰিব পৰা নাযাব অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেণ্ট এজনে সাউথ সালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পোষ্টিঙৰ যেটো ব্যৱস্থা শিক্ষা বিভাগত লাহে লাহে নেক্সট 10 ইয়াৰ্স আমি তাক নোহোৱা কৰিব লাগে জিলাৰ পৰিৱৰ্তে স্কুলক আমি কেডাৰ বনাব লাগে আৰু লাহে লাহে স্কুলক যেতিয়া আমি কেডাৰ বনাম ইভেন ইন হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব কিন্তু মই ভাবো যে এআই দিনত it is not a difficult job not a tough job আমি এটা অহাস 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে instead of district school become the cadre সার্ভিস রুলতে আমি আনিব লাগে যে এবাৰ এখন স্কুলত এপয়েন্টমেন্ট হলে
তেওঁ জীৱনৰ কাৰণে তাতে থাকিব লাগিব, হি উইল নট বি ট্ৰান্সফাৰ্ড এট অল। কিন্তু যোৰহাট বুলি নিযুক্তি নহ'ব, নিযুক্তি হ'ব সেই বিদ্যালয়খনৰ বিপৰীতেহে ল'ৰাজনে আবেদন কৰিব। লেট 1000 ষ্টুডেণ্ট এপ্লাই এগেইনষ্ট দেট স্কুল, লেট 2000 ষ্টুডেণ্ট এপ্লাই এগেইনষ্ট দ্য স্কুল। আটাইতকৈ ভাল মেৰিটজনক আমি তাতে দিম, যে এইটো এটা ছেপাৰেট কেডাৰ হয়, ইয়াৰ পৰা ট্ৰেন্সফাৰ পষ্টিং কেতিয়াও কৰিব পৰা নাযাব। অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেণ্ট এজনে সাউথ চালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে, প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পষ্টিঙৰ যিটো ব্যৱস্থা শিক্ষা বিভাগত লাহে লাহে নেক্সট 10 years আমি তাক নোহোৱা কৰিব লাগে। জিলাৰ পৰিৱৰ্তে স্কুলক আমি কেডাৰ বনাব লাগে, আৰু লাহে লাহে স্কুলক যেতিয়া আমি কেডাৰ বনাম, ইভেন ইন হাই স্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুল, নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব, কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব। কিন্তু মই ভাবোঁ যে AI দিনত ইট ইজ নট এ ডিফিকাল্ট জব, নট এ টাফ জব। আমি এটা অহা 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে ইনষ্টেড অফ ডিষ্ট্ৰিক্ট স্কুল বিকাম দ্য কেডাৰ। সাৰ্ভিস ৰুলতে আমি আনিব লাগে যে এবাৰ এখন স্কুলত এপইণ্টমেণ্ট হ'লে তেওঁ জীৱনৰ কাৰণে তাতে থাকিব লাগিব, হি উইল নট বি ট্ৰান্সফাৰ্ড এট অল। কিন্তু যোৰহাট বুলি নিযুক্তি নহ'ব, নিযুক্তি হ'ব সেই বিদ্যালয়খনৰ বিপৰীতেহে ল'ৰাজনে আবেদন কৰিব। লেট 1000 ষ্টুডেণ্ট এপ্লাই এগেইনষ্ট দেট স্কুল, লেট 2000 ষ্টুডেণ্ট এপ্লাই এগেইনষ্ট দ্য স্কুল। আটাইতকৈ ভাল মেৰিটজনক আমি তাতে দিম, যে এইটো এটা ছেপাৰেট কেডাৰ হয়, ইয়াৰ পৰা ট্ৰেন্সফাৰ পষ্টিং কেতিয়াও কৰিব পৰা নাযাব। অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেণ্ট এজনে সাউথ চালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে, প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পষ্টিঙৰ যিটো ব্যৱস্থা শিক্ষা বিভাগত লাহে লাহে নেক্সট 10 years আমি তাক নোহোৱা কৰিব লাগে। জিলাৰ পৰিৱৰ্তে স্কুলক আমি কেডাৰ বনাব লাগে, আৰু লাহে লাহে স্কুলক যেতিয়া আমি কেডাৰ বনাম, ইভেন ইন হাই স্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুল, নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব, কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব। কিন্তু মই ভাবোঁ যে AI দিনত ইট ইজ নট এ ডিফিকাল্ট জব, নট এ টাফ জব। আমি এটা অহা 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে ইনষ্টেড অফ ডিষ্ট্ৰিক্ট স্কুল বিকাম দ্য কেডাৰ। সাৰ্ভিস ৰুলতে আমি আনিব লাগে যে এবাৰ এখন স্কুলত এপইণ্টমেণ্ট হ'লে তেওঁ জীৱনৰ কাৰণে তাতে থাকিব লাগিব, হি উইল নট বি ট্ৰান্সফাৰ্ড এট অল। কিন্তু যোৰহাট বুলি নিযুক্তি নহ'ব, নিযুক্তি হ'ব সেই বিদ্যালয়খনৰ বিপৰীতেহে ল'ৰাজনে আবেদন কৰিব। লেট 1000 ষ্টুডেণ্ট এপ্লাই এগেইনষ্ট দেট স্কুল, লেট 2000 ষ্টুডেণ্ট এপ্লাই এগেইনষ্ট দ্য স্কুল। আটাইতকৈ ভাল মেৰিটজনক আমি তাতে দিম, যে এইটো এটা ছেপাৰেট কেডাৰ হয়, ইয়াৰ পৰা ট্ৰেন্সফাৰ পষ্টিং কেতিয়াও কৰিব পৰা নাযাব। অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেণ্ট এজনে সাউথ চালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে, প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পষ্টিঙৰ যিটো ব্যৱস্থা শিক্ষা বিভাগত লাহে লাহে নেক্সট 10 years আমি তাক নোহোৱা কৰিব লাগে। জিলাৰ পৰিৱৰ্তে স্কুলক আমি কেডাৰ বনাব লাগে, আৰু লাহে লাহে স্কুলক যেতিয়া আমি কেডাৰ বনাম, ইভেন ইন হাই স্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুল, নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব।